শ্ৰদ্ধেয় ৰাইজ মন দি শুনিব সকলোকে জনোৱা হ'ল যে জৈৱিক আৰু অজৈৱিক আৱৰ্জনা ক্ৰমে সেউজীয়া আৰু নীলা আৱৰ্জনা পাত্ৰত পৃথক পৃথকভাৱে ৰাখক শ্ৰদ্ধেয় ৰাইজ বাইদেউ এই জৈৱিক আৰু অজৈৱিক আৱৰ্জনানো কি আৰু এই সেউজীয়া আৰু নীলা আৱৰ্জনা পাত্ৰ ক'ত পোৱা যাব নাজানো নহয় সেয়া অশোক দা আহিছে বলা তেওঁকে সুধুগৈ নমস্কাৰ নমস্কাৰ দাদা এই জৈৱিক আৰু অজৈৱিক আৱৰ্জনানো কি এইবোৰক পৃথক কেনেকৈ কৰিম এয়া একেবাৰে সহজ আপুনি আপোনাৰ ঘৰত দুটা আৱৰ্জনা পেলোৱা পাত্ৰ ৰাখক এটা সেউজীয়া আৰু আনটো নীলা সেউজীয়া আৱৰ্জনা পেলোৱা পাত্ৰটোত শাক-পাচলি ফল-মূল কণীৰ বাকলি চাহপাত বাহী খাদ্য কাগজ আদিৰ দৰে জৈৱিক আৱৰ্জনা ৰাখক যদিহে আপোনাৰ ঘৰত খালী ঠাই আছে তেন্তে সেই আৱৰ্জনাখিনি ঘৰতে গাঁত খান্দি পেলাব পাৰে আৰু পচন সাৰ উৎপাদন কৰিব পাৰে এই পচন সাৰ বাগিচা বা পাচলি খেতিত ব্যৱহাৰ কৰিব পাৰে আনহাতে নীলা আৱৰ্জনা পেলোৱা পাত্ৰত যেনে পলিথিনৰ বেগ বিস্কিটৰ পেকেট চিপছৰ পেকেট থাৰ্মোকলৰ প্লেট ইত্যাদি পেলাওক আদিৰ দৰে অজৈৱিক আৱৰ্জনাখিনি ৰাখক আৰু আৱৰ্জনা সংগ্ৰহ কৰা গাড়ীৰ নীলা অংশত দি দিয়ক এই আৱৰ্জনাসমূহ পৃথক কৰি কিনো লাভ হ'ব আৱৰ্জনা সংগ্ৰহ কৰা গাড়ীয়ে গাঁৱৰ আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰলৈ এই সকলো আৱৰ্জনা লৈ যাব এই স্থান জৈৱিক আৰু অজৈৱিক আৱৰ্জনাৰ এক ভাণ্ডাৰ এই অজৈৱিক আৱৰ্জনা যেনে কাঁচ কাগজ আদি ৰিচাইক্লাৰক বেছি দিয়া হ'ব আৰু প্লাষ্টিক আৱৰ্জনাখিনি জিলা পৰ্যায়লৈ প্ৰেৰণ কৰা হ'ব ইয়াত সকলোতকৈ আকৰ্ষণীয় কথাটো হ'ল যে এই সকলোবোৰ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ'ব আৰু আমাৰ পৰিৱেশো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বা বৰ ভাল কথা আজিৰ পৰা আমি সকলোৱে জৈৱিক আৰু অজৈৱিক আৱৰ্জনা পৃথক পৃথকভাৱে ৰাখিম বাইদেউ এতিয়াৰে পৰা প্ৰতিদিনে দুটা ডাষ্টবিন